অবৈধ কাঠৰ মিলৰ বিৰুদ্ধে অভিযান অব্যাহত। ১.৫ কোটিৰো অধিক অবৈধ মিল উৎখাত। বনমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতেই গা লৰিছে বন বিভাগৰ। ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠা কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগে লৈছে কঠোৰ স্থিতি। ৰাজ্যজুৰি অবৈধ কাঠফলা মিল আৰু কাঠৰ দোকানে দোকানে আৰম্ভ বন বিভাগৰ অভিযান। নগাঁৱৰ চাপানালা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বাজিয়া গাঁও গৰম তিনিআলি গেৰুৱামুখত অভিযান চলাই অবৈধ কাঠফলা মিল আৰু চোৰাংকৈ সৰবৰাহ কৰা মাকৈ খাল জব্দ কৰে। এতিয়া বৰ্তমান যিটো বনমন্ত্ৰীৰ নেতৃত্বত আমাৰ অভিযান তীব্ৰতৰ হৈছে। এতিয়া বৰ্তমানে আমাৰ চলি আছে। দিনে ৰাতিয়ে আমি যিমানখিনি পাৰোঁ, য'তেই খবৰ পাওঁ ততেই আমি গৈ মিল বা কাঠ জব্দ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া বৰ্তমান এটা মিল জব্দ কৰিছোঁ আৰু কাঠ জব্দ কৰিছোঁ। এইটো মিলটো গেৰুৱামুখৰ পৰা আৰু কাঠখিনি বাজিয়া গাঁও, ধনতোলা এনেকুৱা জেগাৰ পৰা ভিতৰুৱা অঞ্চলৰ পৰা আমি কাঠখিনি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। ৰঙিয়াত উৎখাত 11টা অবৈধ মিল। ৰঙিয়া বন বিভাগে ভেহাবাৰী গণকঝাৰ সূতাকুচি এলেকাৰ পৰা জব্দ কৰে এই 11টা অবৈধ মিল। হয়, আমি আজি মাননীয় বনমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে আৰু আমাৰ ডিএফঅ নিৰ্দেশ মৰ্মে প্ৰটেকশ্যন স্কোৱাড্ৰনছ আৰু ৰঙিয়া সদৰ বিটি আহি ভেহাবাৰীত অঞ্চলত এটা অবৈধ কাঠফলা মিল আৰু গণকঝাৰ সূতাকুচি এলেকাৰ এটা কাঠফলা মিল আমি উচ্ছেদ চলাওঁ আৰু গোটেইখিনি আমি জব্দ কৰি আমি বন বিভাগৰ কাৰ্যালয়লৈকে লৈ যাম। এতিয়ালৈ আমি যোৱা সপ্তাহৰ পৰা যি উচ্ছেদ অভিযান চলাইছোঁ, এতিয়ালৈকে আমি সৰ্বমুঠ 6টা মিল সম্পূৰ্ণভাৱে জব্দ কৰিছোঁ আৰু প্ৰায় 11টা মিল আমি সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছোঁ। ইফালে মাজুলীৰ গড়মূৰত বন বিভাগে অভিযান তীব্ৰতৰ কৰি তুলিছে। হয়, মাজুলীত বহুকেইটা কাঠৰ মিল আছে। আমি চববিলাক মিলবিলাক আমি চোৱা চিতা কৰি আজি মাজুলী গড়মূৰৰ মাজতে এটা মিলত আহি তালাচী চলাওঁ। তেখেতৰ যিখন লাইচেঞ্চ আছিলে তেখেতৰ 6 মাহৰ ডেট এক্সপায়াৰ আছে। সেই হেতুকে আমি এই মিলটো আজি মাজুলী বন বিভাগে জব্দ কৰি আমাৰ কাৰ্যালয়লৈ লৈ যাম। আৰু কাঠখিনি আমি চালোঁ, টিপি আছে বৈধ কাঠখিনি। বৈধ পেলাই আমি এতিয়ালৈকে অভিযান চলাই আছোঁ। লংকা, হোজাই, গোৱালপাৰা, বৰাক উপত্যকাৰ তিনিওখন জিলাতেই বন বিভাগে অভিযান চলাই বহুকেইটা অবৈধ কাঠফলা মিল উৎখাত কৰে। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।